মা মই যাওঁ দিয়া। বাবা ৰবিচোন, তই যাবলৈ ওলালিয়ে নে? মোৰ তোৰ লগত দুটামান কথা আছিলে। কি কথা মা, কোৱা। এইবাৰ তোৰ বিয়াখন পাতি দিম বুলি ভাবিছো, তই আকৌ না নকবি দেই। কাইলৈ ছোৱালী চাবলৈ যাম। মাহীয়ে ভাল ছোৱালী এজনী দেখাইছে। মানুহঘৰ অলপ দুখীয়া, কিন্তু ছোৱালীজনী হেনো পঢ়াই শুনাই দেখাই শুনাই বৰ ভাল। পঢ়াই শুনাই ভাল যেতিয়া কিবা ইণ্টাৰভিউ দিলে চাকৰি পাব, কিন্তু মাকৰ ঘৰত থাকি চাকৰি পালে পিছত তেনেকুৱা চাকৰি কৰা ছোৱালী পটককৈ বিয়া কৰাই অনাটো বৰ টান। আজিকালি চাকৰি কৰা ছোৱালীয়ে চাকৰি কৰা ল'ৰাহে চায়, ব্যৱসায় বাণিজ্য কৰা ল'ৰাক সিহঁতে ভাল নাপায়। গতিকে সময় থাকোঁতে সেই ছোৱালীজনীক চাই মেলি বিয়া কৰাই লৈ আহোঁ। কিন্তু মা, আমাৰ ঘৰখনত চাকৰি কৰা বোৱাৰী এজনী প্ৰয়োজন নাই। মই যিহেতু ইনকাম কৰোঁৱেই, আমাৰ ঘৰখনত ভাল কাম বন কৰা ছোৱালীজনীহে প্ৰয়োজন আছিল। ঘৰখনত মই এটাই ল'ৰা আৰু এজনীয়ে বোৱাৰী হ'ব। তোমাৰ এতিয়া বয়স হৈ আহিছে, তোমাক অকণমান কামে বনাই সহায় কৰিলে হয়। চাকৰি কৰা বোৱাৰীয়ে ক'ত তোমাক কামত সহায় কৰিব? চাকৰি কৰি বেলেগত থাকিবগৈ। চাকৰি এটা থাকিলে কাম বন নাজানিলেও কথা নাই। মই যেতিয়ালৈ পাওঁ তেতিয়ালৈকে ঘৰৰ কাম মই নিজেই কৰি থাকিম। মই যদি ভাল পঢ়া শুনা কৰা ছোৱালী এজনী তোৰ কাৰণে বিয়া কৰাই আনি দিব পাৰোঁ, আৰু বিয়াৰ পিছত তাই যদি আমাৰ ঘৰত থাকি চাকৰি পায়, তেতিয়া মই ওচৰ চুবুৰীয়াৰ আগত কিমান ফিতাহী মাৰি কথা ক'ব পাৰিম। হ'ব দিয়া মা, তুমি যি ভাল দেখা কৰা। মই এতিয়া আহিছোঁ, মোৰ দেৰি হৈছে। অঁ যা। এইকাৰণে মোৰ ল'ৰাটোক মোৰ বেছি ভাল লাগে। সি যে মোৰ কথাৰ ওপৰত কথা নকয়। মাজনী, কাইলৈ তোক চাবলৈ মানুহ এঘৰ আহিব। আজি ঘৰ দুৱাৰকেইটা অকণমান মচি থ। মা, মই দেখোন কৈছোঁৱে মই এতিয়াই বিয়া নহওঁ, পঢ়ি শুনি কিবা এটা কৰি লওঁ। হ'ব দে, তই একো নকৰিলেও হ'ব। মানুহঘৰ হেনো ধনী, আৰু ল'ৰাটোৱে কিবা ব্যৱসায় কৰে। চাকৰি কৰিম বুলি ৰৈ থাকিলে নহ'ব নহয়। চবৰে কপালত চাকৰি থাকিবও লাগিব। তোৰ কপালত যদি চাকৰি নাই তেতিয়া কি কৰিবি? গতিকে চাকৰি কৰি বহি থাকিলে নহ'ব। ছোৱালী মানুহক নিৰ্দিষ্ট এটা বয়সলৈকেহে ল'ৰাই পচন্দ কৰে। সময় থাকোঁতেই সুবিধাটো পাইছা যেতিয়া বিয়া হৈ যা। বেছি চাকৰি কৰি লাগি থাকিব নালাগে। তোমালোকে ভাল দেখিছা যেতিয়া হ'ব আৰু এটা কথা, কাইলৈ কিন্তু আলহীৰ আগত ধুনীয়াকৈ চাদৰ মেখেলাযোৰ পিন্ধি ওলাবি। অঁ হ'ব দিয়া। বাবা, তোৰ হোৱাই নাই? হে ভগৱান, তই এতিয়াও ওলোৱা নাই? হ'ব দিয়া মা, অকণমান লাহে ধীৰে যাম ৰ'বাচোন। তুমি একেবাৰে ওলাই ৰেডি হ'লাই? আমি ছোৱালী চাবলৈহে যাম, অকণমান দেৰিকৈ গ'লেওতো হয়। তাত গৈনো কি কৰি থাকিবাগৈ? কি কৰি থাকিমগৈ? আকৌ কথা পাতিব লাগিব তেওঁলোকৰ লগত। ওলা সোনকালে ওলা। হ'ব দিয়া, মোৰ 10 মিনিটত হৈ আছে ৰ'বা। অকণো সময়ৰ দায়িত্ব বুজি নাপায় দেই ল'ৰাটোৱে। এতিয়া বোৱাৰী কৰি হাহাকাৰ কৰি আছা। বোৱাৰী অনাৰ পিছত শাহু বোৱাৰী যুদ্ধ নালাগিলেই হৈছে আৰু। আপোনালোকে আমাৰ দৰে দুখীয়া ঘৰৰ ছোৱালী এজনী যে আপোনালোকৰ ঘৰত বোৱাৰী কৰিবলৈ ওলাইছে, মই শুনি বৰ সুখী হৈছোঁ। কিয়নো তেনেকৈ কয় বাৰু? ধনী দুখীয়া কথা নক'বচোন, আমিও ইমান ধনী মানুহ নহয় আৰু। পিছে আপোনালোকৰ ছোৱালীজনী দেখা নাই যে? তাই ভিতৰতে আছে, মই মাতিছোঁ ৰ'ব। মাকজনীৰ লগত কথা পাতি বাৰু ভালেই লাগিছে ন? ছোৱালীজনীহে বা কেনেকুৱা? মাক ভাল যেতিয়া জীয়েকো ভালেই হ'ব চাগে দেই। এইজনীয়ে মোৰ ছোৱালীজনী। নমস্কাৰ। তোমাৰ নামটো কি? বৰ্ণালী কলিতা। আমাৰ বাৰু তোমাক পচন্দ হৈছেই নে কি কয় বাবা? তোৰ কেনেকুৱা লাগিছে? তোমাৰ পচন্দেই মোৰ পচন্দ মা। শুনিলা নহয়, তোমাৰ আকৌ আমাৰ বাবা কেনেকুৱা লাগিছে? মোৰ লগতো কথা নাই, মায়ে যি ভাল দেখে সেয়াই হ'ব। আমাৰ ল'ৰাই আকৌ মদ ভাং বিড়ি চিগাৰেট বেয়া বস্তু একোৱে নাখায় দেই। গম পাইছোঁ, সেইকাৰণে আমি ভাল পাইছোঁ। আমাৰ একো আপত্তি নাই। আমাৰ ছোৱালীক আপোনালোকৰ ল'ৰালৈ বিয়া দিবলৈ আমি ৰাজি আছোঁ। তেনেহ'লে কাৰো আপত্তি নাই যেতিয়া ভাল দিন এটা চাই বিয়াৰ ডেটটো লোৱাহে কথা আৰু। হয়, বিয়াৰ ডেটটো আপোনালোকৰ ফালৰ পৰাই জনাব। ঠিক আছে হ'ব বাৰু, আমি সোনকালে বিয়াৰ ডেটটো জনাই আছোঁ। আমি এতিয়া আহোঁ দিয়ক। ভাল বাৰু, যাওক। বেয়া নাপাব দেই। নাই আমি একো বেয়া নাপাওঁ। মাজনী, মই কোৱা নাছিলোঁ জানো ল'ৰাটো ভাল বুলি? শুনিলি এতিয়া, ল'ৰাটোৱে হেনো মদ ভাং বিড়ি চিগাৰেট একো বেয়া বস্তুৱে নাখায়। আজিকালি দিনত আকৌ এনেকুৱা ল'ৰা এটা পোৱাটো ভাগ্য। হ'ব মা, তুমি এতিয়া ইমান প্ৰশংসা কৰিব নালাগে। তুমি জানো নিজে দেখিছা, তেওঁলোকে কোৱাৰ কথা শুনিছাহে? প্ৰথমতেতো ল'ৰালৈ বিয়া পাতিব আহিলে সকলো মাকেই তেনেকৈ কয়, নিজৰ ল'ৰাটো বহুত ভাল। বিয়া 6 মাহমান পাৰ হৈ যোৱাৰ পিছতহে তাৰ আচল ৰূপটো গম পোৱা যায়। সেইটো অৱশ্যে হয়, কিন্তু এই ল'ৰাটো কিন্তু তেনেকুৱা নহয়। কিছুমান মানুহক দেখিলেই ধৰিব পৰা যায়। বাৰু, তুমি ভবাৰ দৰে ভাল হ'লেই হ'ল আৰু। মাজনী, আজিৰ পৰা এইখন ঘৰ তোৰ আলহী ঘৰ। যিখন ঘৰলৈ বোৱাৰী হৈ যাবি, সেইখন ঘৰহে তোৰ নিজৰ ঘৰ। তোৰ শাহুৰ শহুৰক নিজৰ মা দেউতা বুলি ভাবিবি। হ'ব মা, এতিয়া আমাতকৈ বেছি তেওঁলোকহে তোৰ আপোন। বিয়নী, আপোনাকো কৈছোঁ, মোৰ ছোৱালীজনীক আপুনি আপোনাৰ নিজৰ ছোৱালীৰ দৰে ৰাখিব। আমি দুখীয়া যদিও সৰুৰ পৰা তাইক বহুত আলাসত ডাঙৰ কৰিছোঁ। একো বস্তুৰে অভাৱ হ'বলৈ দিয়া নাই। হ'ব বিয়নী, আপুনি চিন্তা কৰিব নালাগে। আপোনাৰ ছোৱালী মোৰ ঘৰত ছোৱালীৰ দৰে থাকিব পাৰিব। জোঁৱাই, আজিৰ পৰা তাইৰ দায়িত্ব তোমালোকৰ হাতত। তাইক তোমালোকৰ হাতত গোটালোঁ, তাই যাতে কষ্ট নাপায়। হ'ব মা, আপুনি চিন্তা নকৰিব। আপোনাৰ ছোৱালীয়ে আমাৰ ঘৰত কোনো অসুবিধা নাপায়। আপোনালোকে এতিয়া কন্দা কটা কৰি থাকিব নালাগে। মাজনী, কাম বনবোৰ ভালদৰে মনপুতি কৰিবি আৰু সকলোকে মৰম চেনেহ কৰিবি। হ'ব মা। বিয়নী, এতিয়া আমি গৈয়ে থাকোঁ দিয়ক। যাওক বাৰু। মাজনী,
মোলৈ মনত পৰিলে মাজে সময়ে ফোন কৰি থাকিবি দেই। হ'ব মা, কৰিম। আমি এতিয়া আহিছোঁ। মোৰ বুকুখন একেবাৰে উদম হৈ গ'ল। ছোৱালীজনী যোৱাৰ পৰা একেবাৰে ঘৰখন খালী খালী লাগিছে। হেৰা, হ'ব দিয়া, কন্দা-কটা নকৰিবা। ছোৱালী মানুহ এদিন বিয়া দিবই লাগিব। তাইক আমি এখন ভাল ঘৰলৈ বিয়া দিছোঁ। তুমি হাঁহি মাতিহে থাকিব লাগে, চকু পানীহে টুকিছা। হ'ব দিয়া, আৰু নাকান্দিবা। মই বাৰু কেনেকৈ এইখন ঘৰত অকলে অকলে থাকিম? আগতে তাইৰ লগতে কথা মাতি আছিলোঁ, এতিয়া ঘৰখন উদম হৈ পৰিল। হ'ব দিয়া, তাইক আমি বেছি দূৰলৈ বিয়া দিয়া নাই নহয়। তাইলৈ মনত পৰিলে আমি দুয়োটাই গৈয়ে থাকিম, আৰু তাইতো আহিয়ে থাকিব। বোৱাৰী, আজিৰ পৰা এইখন ঘৰক তোমাৰ নিজৰ ঘৰ বুলি ভাবিবা, আৰু কিবা অসুবিধা পালেও ক'বা। হ'ব মা, যোৱা, তোমালোক দুয়োটা এতিয়া ৰুমলৈ যোৱা, অকণমান আৰাম কৰাগৈ। অঁ মা, অকণমান আৰাম কৰোঁগৈ, মোৰ বহুত ভাগৰ লাগিছে। যা। ৰুমি, কি হ'ল? কিয় কান্দিছা? ঘৰলৈ মনত পৰিছে। হ'ব দিয়া, দুদিনমানৰ পিছত বাৰু মই তোমাক ঘৰলৈ লৈ যাম। এতিয়া নাকান্দিবা, মায়ে দেখিলে বেয়া পাব নহয়। তুমি চাগে ইয়াত থাকি বেয়া পাইছা ন? দুদিনমানৰ পিছত সকলো ঠিক হৈ যাব। প্ৰথমতে অকণমান অসুবিধা লাগেই। এতিয়া কান্দি নাথাকিবা। তুমি ফ্ৰেছ হৈ লোৱা, ভোকো লাগিছে নহয়। কিবা এটা খাই লৈ আমি অকণমান আৰাম কৰোঁ। ঠিক আছে। বোৱাৰীজনীয়ে চাকৰি এটা পালেই হ'ল আৰু মই ভবা মনৰ আশাবোৰ পূৰ হৈ যাব। তাইক ক'ব লাগিব ইণ্টাৰভিউবোৰ দিবলৈ। অনলাইন চনলাইন কিবা হাত কৰিছেনে নাই জানো, ভালকৈ সুধিব লাগিব। নিজৰ ল'ৰাটোৱে ব্যৱসায় কৰে, তাৰ বাৰু ইনকাম ভালেই। তথাপিও চৰকাৰী চাকৰি এটা ঘৰখনত লাগে, সেইটো আশাতে পঢ়া শুনা চাই দুখীয়া ঘৰৰ ছোৱালী বিয়া পাতিছোঁ। তাই যদি চাকৰি নহয় কেনেকৈ হ'ব? অ' বাইদেউ, ঘৰতে আছে? অঁ নিৰ্মালী, আহা বহা। আজিনো বাৰু এইফালে কেনেকৈ মুখ ল'বলৈ মন গ'ল? বোৱাৰীজনী চাওঁ বুলিয়ে আহিলোঁ আকৌ। বোৱাৰীজনী হেনো পঢ়াই শুনাই দেখাই শুনাই বৰ ধুনীয়া। অঁ, দেখাই শুনাই বৰ ধুনীয়া, পঢ়াটো চোকা, আৰু তাই চাকৰিও পাব নহয়। ইণ্টাৰভিউবিলাক মাৰিয়ে আছে। অঁ হয় নেকি? বৰ ভাল কথা, বৰ ভাল কথা। পিছে বোৱাৰী ঘৰত আছেনে নাই? মাতকচোন এবাৰ চাওঁ। আছে আছে, ঘৰতে আছে, চাবা ৰ'বা। বোৱাৰী, বোৱাৰী চাওঁ এইফালে আহাচোন, খুৰী এজনী আহিছে। মা, আপুনি মোক মাতিছিলে নেকি? অঁ বোৱাৰী, এই খুৰীজনীয়ে তোমাক চাবলৈ আহিছে। নমস্কাৰ খুৰী। অঁ নমস্কাৰ। খুৰী, আপুনি বহকচোন, মই আপোনাৰ কাৰণে চাহ কৰি আনোগৈ। যোৱা বোৱাৰী, চাহ কৰাগৈ। মিঠা কিন্তু বেছিকৈ নিদিবা দেই। হ'ব মা। বাইদেউ, আপোনাৰ বোৱাৰীজনী বৰ সংস্কাৰী নহয় যেন পাইছোঁ। কিয় কিয় তেনেকৈ ক'লা তুমি? কিনো বেয়া দেখিলা মোৰ বোৱাৰীজনীক? আপুনি মোক তাইৰ লগত ইমান ধুনীয়াকৈ চিনাকি কৰি দিলে খুৰী বুলি, তাইতো মোক সেৱা এটা কৰিব পাৰিলে হয়। নমস্কাৰ দি থৈ গৈছে। নিৰ্মালীও, আজিকালি সেই আগৰ দিন নাই তোমাক আঁঠু কাঢ়ি সেৱা কৰা। আজিকালি যুগ বদলিল, এতিয়া সেই নমস্কাৰটোৱে বহুত ডাঙৰ বস্তু। আজিকালি সকলো ল'ৰা ছোৱালী চাকৰি কৰে, তোমাৰ মোৰ দৰে মানুহক আঁঠু কাঢ়ি সেৱা কৰি থকা সময় নাই। সকলোৱে নিজৰ নিজৰ কৰ্মত ব্যস্ত হৈ থাকে। তোমাৰ মোৰ দৰে মানুহক সেৱা কৰি সময় নেখেদায়, টাইম পাছ নকৰে। আজি যেনিবা তাই তোমাক সেৱা কৰিলেই, দুদিনৰ পিছত তাই চাকৰি কৰিব, তেতিয়া জানো তাই তোমাক সেৱা কৰিব? সেইটো বাৰু অৱশ্যে হয়। বাইদেউ, মই চাহ নাখাওঁ দিয়ক, মই গৈ থাকোঁ। যোৱা নহ'লে, বেয়া নাপাবা আকৌ। নাপাওঁ দিয়ক। বোৱাৰী, চাহ কৰিব নালাগে দিয়া, আলহী গ'লে চাহ নাখায় হেনো। হ'ব মা। কেইবছৰমানৰ পিছৰ কথা। বোৱাৰী, কি পেলালা? হে ভগৱান, গোটেই গাখীৰখিনি পেলালে। এইজনীৰ পৰা মানে শান্তি নাইকিয়া হৈছে। তুমি একো এখন কাম ভালকৈ কৰিব নোৱাৰা ন? একো কামৰ তোমাৰ হিচাপ নাই। বিয়া পাতি আনোতে ভাবিছিলোঁ ভাল পঢ়া শুনা কৰা চাকৰি এটা পাব, ঘৰৰ কাম বন নাজানিলেও একো কথা নাই। কিন্তু এতিয়া দেখিছোঁ চাকৰিও কৰিব নোৱাৰে আৰু ঘৰৰ কামো কৰিব নোৱাৰে ভালকৈ। মা, চচপেনটো গৰম হৈ আছিল, মই ঠাণ্ডা বুলি খালী হাতে ধৰিছিলোঁ, সেইকাৰণে পৰি গ'ল। হ'ব হ'ব, তোমাৰ কথা মোৰ জনা আছে। সেই সাধাৰণ হিচাপটো যেতিয়া নাই আৰু কি কৰিবা গম পোৱা গ'ল। মায়ে আগতে মোক ইমান ভাল পাইছিল, আজিকালি চব কথাতে মোক কেতেৰা জেনেৰা মাৰি কথা কয়। অ' বাইদেউ, ক'বালৈ যায় হ'বলা? নাই, নেযাওঁ ক'লৈকো। অঁ, আজি দেখোন মুডটো বেয়া, কিবা খং উঠি আছে যেন পাইছোঁ। নাই, একো খং উঠি থকা নাই। বোৱাৰী ক'ত বাইদেউ? বহুত দিন হ'ল তাইক নেদেখা। আছে ঘৰতে। মই আকৌ চাকৰি তাকৰি পালে বুলিয়ে ভাবিছিলোঁ। নাই, ক'ত চাকৰি পাব? তাই চাকৰিৰ প্ৰতি গুৰুত্ব থাকিলেহে চাকৰি পাব। ভাবিছিলোঁ ভাল পঢ়া শুনা কৰা ছোৱালী, পিছলৈ চাকৰি বাকৰি পাব। নাই, চাকৰি তাকৰিৰ কথা তাই গুৰুত্বই নাই। ইফালে ঘৰৰ কাম এখনো ভালকৈ কৰিব নাজানে। ল'ৰাটোৱে বিয়া পাতিব ইচ্ছাই কৰা নাছিল, মইহে তাক ইমান সোনকালে জোৰ কৰি বিয়া কৰাই দিলোঁ। ভাল কাঁইট এডাল চপাই ল'লোঁ দেই মই। চাকৰি বাকৰি আশা নকৰি যদি মই ভাল কাম বন জনা ছোৱালীজনীকে বিয়া কৰাই আনিলোঁ হয় মোৰ ল'ৰালৈ, অন্ততঃ এতিয়া মই কামৰ পৰা অকণমান সকাহ পালোঁ হয়। এতিয়া যদি তাইক কৰিব দিওঁ এটা, তাই কৰে এটা। আজি গোটেই গাখীৰ খোবা পেলালে। 1 লিটাৰ গাখীৰত 50 টকা। মোৰ ল'ৰাই সেই 50 টকা কিমান কষ্ট কৰি ইনকাম কৰিছে, তাই সেইবোৰ বুজি পালেহে। হ'ব দিয়ক বাইদেউ, এতিয়া আৰু খং কৰি থাকিব নালাগে, শিকিব আৰু লাহে লাহে। তাই কি সৰু ছোৱালী হৈ আছে নেকি? এতিয়াও কাম বন শিকিবলৈ যে বাকী আছে। মা, আপুনি কিয় তেনেকৈ কৈছে? অঁ, তুমি তাৰমানে লুকাই লুকাই মই কাক কি কওঁ শুনি আছা? তোমাৰ সেইটো স্বভাৱো আছে? নহয় মা, মই আপোনাৰ কথাই শুনি থকা নাই।
মই বাহিৰলৈ আহোঁতে আপুনি খুৰীক কৈ থকাহে শুনা পাইছোঁ। মই আপোনাৰ কথা মনে মনে শুনি থকা নাছিলোঁ। মা, আগতেতো আপুনি মোক বহুত ভাল পাইছিল, বহুত মৰম কৰিছিল। আজিকালি আপুনি মোক কিয় তেনেকুৱা ব্যৱহাৰ কৰে আৰু মোৰ কথা লোকৰ আগতো কয়? মইতো জোৰ কৰি আপোনালোকৰ ঘৰৰ বোৱাৰী হোৱা নাছিলোঁ ন। আপুনিহে মোক পচন্দ কৰি আপোনাৰ ল'ৰালৈ বোৱাৰী কৰি আনিছে। সেইটোৱেতো মোৰ ভুল হ'ল। ভাবিছিলোঁ ভাল পঢ়া শুনা কৰা ছোৱালী যেতিয়া পিছলৈ চৰকাৰী চাকৰি পাব। ক'ত আইতে চাকৰি? একোফালে কামত নাই। না চাকৰি কৰিব পাৰিছে, না ঘৰখনৰ কাম এটা ভালকৈ জানে। মইতো ইণ্টাৰভিউ মাৰিয়ে আছোঁ মা। চাকৰি নাপালে মইনো কি কৰিম? আৰু আগতে ঘৰত মায়ে মোক তেনেকৈ কাম কৰিবলৈ দিয়া নাছিল। পঢ়া শুনা কৰি থাকোঁতেই যায়, ঘৰৰ সকলোবোৰ কাম মায়ে কৰে। ইমানেই যদি ভালকৈ পঢ়া শুনা কৰিছিলা, তেনেহ'লে এটা ইণ্টাৰভিউটো যে পাছ কৰিব পৰা নাই কিয়? অ' বুজিছোঁ নহয়, তাৰমানে চব টুকুৰা মাৰি পাছ কৰিছা। মা, আপুনি এইবোৰ কি কথা কৈছে? মই টুকুৰা মাৰি পাছ কৰিছোঁ? নহয়নো কি আকৌ? নহ'লে জানো ইমানবোৰ ইণ্টাৰভিউত এটাটো পাছ নকৰাকৈ থাকিলা হয় নেকি? হ'ব দিয়ক বাইদেউ, এতিয়া আপোনালোকৰ দুইজনীয়ে কাজিয়া কৰি থাকিব নালাগে। বোৱাৰীয়ে চাগে মনতে বেয়াই পাইছে, মোৰ আগতে তাইক গালি পাৰিছে। বেয়া পাবলগীয়া কি আছে? মই হোৱা কথাটোহে কৈছোঁ। চাকৰি বাকৰিটো নায়েই, কাম বন এখনো ভালকৈ কৰিব নাজানে। আজিলৈকে তাই মোক ভাত এসাঁজ ভালকৈ বনাই খুৱাই পাইছেনে কোনোবা দিনা? ভাত পানী বনালেও একো জুতি নালাগে। মা, আগতে দেখোন মই ভাত বনালে আপুনি ভালেই হৈছে বুলি কয়, এতিয়া কিয় তেনেকৈ কৈছে? আগতে সেয়া মই এনেই কৈছিলোঁ, তোৰ মনটো ভাল লাগক বুলিয়ে। নিজে খালে বুজি নাপাওঁ নেকি ভাল হৈছে নে বেয়া হৈছে? নে তই জিভাৰ জুতিও নাজান? ঘৰিয়ালৰ চকু পানী উলিয়াব আহিছে। বাইদেউ, হ'ব দিয়ক, কাজিয়া পেচাল কৰি থাকিব নালাগে, মই যাওঁ। অঁ, যোৱা। প্ৰথমতে আকৌ বোৱাৰীজনীক লৈ ইমান গৌৰৱ, এতিয়া আকৌ সেয়া। ৰ'বাচোন 1 মিনিট, তুমি মোৰ কথা শুনা। হ'ব, মই কাৰো কথা নুশুনো। মা, মই আহিছোঁ। মা, এয়া কি হৈছে কোৱা? ৰুমি যদি ঘৰত নাথাকে, মই কিন্তু ঘৰত নাথাকিম, ৰুমিৰ লগতে গুচি যাম। কি ক'লি তই? অঁ মা, মই ৰুমিৰ লগতে গুচি যাম। তুমি তাইক ইমান বেয়া ব্যৱহাৰ কিয় কৰিছা? চাকৰিটো কি নিজে কৰি লোৱা বস্তু নেকি? চাকৰি নহ'লে তাইৰ দৰে দুখীয়া ঘৰৰ ছোৱালী এজনী মোৰ এইখন ঘৰত কোনো প্ৰয়োজন নাই। ঠিকে আছে মা, হ'ব তেনেহ'লে, আমি আহিছোঁ, তুমি থাকা। ৰুমি, ব'লা, তোমাৰ লগত ময়ো যাম। বাবা, তই তেনেকুৱা নকৰিবি। তই গুচি গ'লে মই কেনেকৈ থাকিম? কাৰ লগত থাকিম? মা, তুমি যেনেকৈ মই নহ'লে থাকিব নোৱাৰা, তেনেকৈ ময়ো ৰুমি নহ'লে থাকিব নোৱাৰিম মা। ৰুমি এই ঘৰৰ পৰা ওলাই গ'লে তাইৰ লগত ময়ো যাম। আৰু তুমি তাইৰ লগত কি ব্যৱহাৰ কৰি আছা এইবোৰ মই শুনি আছোঁ, মাথো মনে মনেহে আছোঁ। এতিয়া যিহেতুকে কথাবোৰ ইমান দূৰ আগবাঢ়ি গ'ল, আৰু ময়ো মনে মনে নাথাকোঁ। আমি আহিছোঁ মা। বাবা, মোৰ ভুল হৈ গ'ল, তই মোক ক্ষমা কৰি দিবি। আচলতে মই চাকৰি এটাৰ কাৰণেহে বোৱাৰীক তেনেকৈ কৈছিলোঁ। তাই যে ঘৰৰ পৰা ওলাই যাবগৈ মই একেবাৰে ভবা নাছিলোঁ। ভাবিছিলোঁ মোৰ এই কথাবোৰ শুনি তাই গাত লাগিব আৰু তাই চাকৰি এটাৰ কাৰণে চেষ্টা কৰিব। বোৱাৰী, মোক ক্ষমা কৰি দিবা। নালাগে তুমি চাকৰি কৰিবলৈ। মোৰ ঘৰতে মোৰ ল'ৰাটোৰ লগত তোমাৰ সংসাৰখন ভালে ৰাখা। বাবা, মোক ক্ষমা কৰি দিবিনে? বোৱাৰী, তুমি মোক ক্ষমা কৰি দিবানে? মা, আচলতে আপুনি ভাল কথাই কৈছিল, মইহে বুজাত অকণমান দিগদাৰ হ'ল। আপুনি আমাক ক্ষমা খুজিবলগীয়াকৈ একো ভুল কৰা নাই। আমাৰ ভালৰ বাবে চিন্তা কৰিহে কিবা এটা কৈছে। হ'ব মা, আপুনি চিন্তা নকৰিব। মই এতিয়াৰ পৰাই ভালদৰে পঢ়া শুনাত মনোযোগ দিম আৰু এইবাৰ যিকোনো উপায় চাকৰি এটা ল'বই লাগিব। আপোনাৰ মনৰ আশাটো পূৰ কৰিম আৰু আমাৰ সংসাৰখনো ভালে চলিম। বিবেক, ব'লা, মই কলৈকো নাযাওঁ, এই ঘৰতে তোমালোকৰ লগত ভালদৰে থাকিম। সঁচা? অঁ, সঁচা। ব'লা মা, ভিতৰলৈ ব'লা, এতিয়া আৰু মন মাৰি থাকিব নালাগে।